নমস্কাৰ ভিউৱাৰ্ছ, অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। LIC HFL ফালৰ পৰা কিছুমান ভেকেঞ্চিজ ওলাইছে। ভেকেঞ্চিৰ নাম হৈছে জুনিয়ৰ এছিষ্টেণ্ট পজিশ্যন আৰু ভেকেঞ্চিজ আছে 180টা। এই পোষ্টবোৰত LICৰ বহুত বেলেগ বেলেগ ব্ৰাঞ্চত কাম কৰিব পাৰিব। এলিজিবল আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটছে এপ্লাই কৰিব পাৰিব। চ' পোষ্ট নেম হৈছে জুনিয়ৰ এছিষ্টেণ্ট, অৰ্গেনাইজেশ্যন হৈছে LIC হাউচিং ফাইনেন্স লিমিটেড। আসামৰ কাৰণে ভেকেঞ্চিজ 3টা আছে আৰু চেলাৰী ষ্টাৰ্টিং হ'ব 20,000ৰ পৰা। এলিজিবিলিটি ক্ৰাইটেৰিয়াবোৰ চাই লওঁ আহক। এপ্লিকেণ্ট ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। এজ লিমিট হ'ব 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত এপ্ৰিল 1ৰ মতে। তাৰ মানে এপ্লিকেণ্টছবোৰ জন্ম 2 এপ্ৰিল 1996 চনৰ পৰা 1 এপ্ৰিল 2005 ভিতৰত হ'ব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন চাই লওঁ আহক। এপ্লিকেণ্ট গ্ৰেজুৱেট ডিগ্ৰী হ'ব লাগিব। এটলিষ্ট 55% মাৰ্ক থাকিব লাগিব যিকোনো ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা। নোট কৰিব, ডিষ্টেঞ্চ বা পাৰ্ট টাইমত কৰা কোৰ্চবোৰ এপ্লিকেবল নহ'ব আৰু কম্পিউটাৰ নলেজ থাকিব লাগিব। আগত যদি এনেকুৱা ৰিলেটেড ফিল্ডত এক্সপিৰিয়েঞ্চ আছে তো সেইটো এটা মেজৰ এডভান্টেজ হ'ব। এপ্লিকেশ্যন ফিজ 800+ GST। চ' বিভিন্ন ষ্টেটত কিমান পোষ্ট ওলাইছে চাওঁ আহক। অন্ধ্ৰপ্ৰদেশ 8টা, আসামত 3টা, বিহাৰত 7টা, ছত্তীশগড়ত 3টা, দিল্লীত 3টা, গুজৰাটত 2টা, জম্মু এণ্ড কাশ্মীৰত 1টা, কৰ্ণাটকত 29টা, কেৰালাত 3টা, মধ্যপ্ৰদেশত 18টা, মহাৰাষ্ট্ৰত 25টা, উৰিষ্যা 7টা, পাঞ্জাৱত 1টা, ৰাজস্থান 1টা, ছিকিমত 1টা, তামিলনাডুত 21টা, তেলেংগানাত 24টা, উত্তৰ প্ৰদেশ 13টা, উত্তৰাখণ্ড 1টা, ৱেষ্ট বেংগল 3টা, অল টোটেল 180। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটছবোৰ অনলাইন এপ্লাই কৰিবলৈ LIC HFL ৰিক্ৰুইটমেণ্ট ৱেবছাইটত যাব লাগিব। তাত ফাৰ্ষ্টলি ইম্পৰ্টেণ্ট ৱেব লিংকত গৈ অনলাইন এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰি গোটেই ইনফৰ্মেশ্যনবোৰ দি দিব। তাৰ পৰা নিজৰ ফটো, ছিগনেচাৰ আৰু বাকী ডকুমেণ্টবোৰ আপলোড কৰি দিব এণ্ড লাষ্টত পে'মেণ্ট কৰি ছাবমিট কৰি দিব আৰু ফৰ্ম প্ৰিণ্ট আউট এটা উলিয়াই যাব। কিছুমান ইম্পৰ্টেণ্ট ডেটছবোৰ জানি লওঁ আহক। এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট হৈছে 16 এপ্ৰিল 2026 পৰা এণ্ডিং ডেট হৈছে 30 এপ্ৰিল 2026। চিলেকশ্যন প্ৰচেছটো হ'বগৈ 2টা ষ্টেপছত। এটা হ'ল অনলাইন টেষ্ট আৰু এটা হৈছে পাৰ্চনেল ইণ্টাৰভিউ। ইণ্টাৰভিউৰ ক্ষেত্ৰত সেইসকল এপ্লিকেণ্টক মতা হ'ব যোনে ক্ৰাইটেৰিয়া মতে অনলাইন টেষ্টত মাৰ্ক আনিব সক্ষম হৈছে আৰু যোনবোৰ এপ্লিকেণ্টে কোৱালিফাইং মাৰ্কছ আনিব নোৱাৰিছে আৰু যোনে ইণ্টাৰভিউত আহিব নোৱাৰিলে সিহঁতৰ চিলেকশ্যন হোৱা আশা মিছ হৈ যাব। ফাইনেল চিলেকশ্যন হ'ব অনলাইন এক্সামিনেশ্যন আৰু ইণ্টাৰভিউ পাৰফৰ্মেঞ্চৰ ওপৰত বেছ কৰি। অনলাইন এক্সামিনেশ্যনত ইংলিছ লেংগুৱেজ, লজিকেল ৰিজনিং, জেনেৰেল এৱেৰনেছ উইথ স্পেচিয়েল এমফাচিছ অন হাউচিং ফাইনেন্স ইণ্ডাষ্ট্ৰী, নিউমেৰিকেল এবিলিটি আৰু কম্পিউটাৰ স্কিল ছাবজেক্টবোৰ থাকিব, য'ত গোটেইকেইটা ছাবজেক্টৰ ছাবজেক্ট ৱাইজ কুৱেশ্যন 40টা থাকিব। মেক্সিমাম মাৰ্কছ পাৰ ছাবজেক্ট 40কৈ থাকিব। ডিউৰেশ্যন 120 মিনিটছ থাকিব আৰু চব ইংলিছ ভাৰ্চনত থাকিব। অনলাইন এক্সামটো ইংলিছ ভাষাটো লোৱা হ'ব আৰু নেগেটিভ মাৰ্কিং 0.25 পাৰ ইনকাৰেক্ট আনচাৰত কাট হ'ব। চ' এয়াই আজি ভিডিঅ'টোত জনালোঁ। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব নাই কৰা যদি এনেকুৱা আপডেটছ পাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ কাৰণে বিৰতি লৈছোঁ। জয় অসম।